का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমি সকলোৱে জানো যে অসম এখন বানাক্ৰান্ত ৰাজ্য। প্ৰতি বছৰে অসম এবাৰ দুবাৰৰ পৰা ৩-৪ বাৰ পৰ্যন্ত বানত আক্ৰান্ত হয়। সেয়েহে আমাৰ পশুপালকসকলো বানৰ বাবে আগতীয়াকৈ সাজু হ'ব লাগে। ইতিমধ্যে অসমৰ কেইবাখনো জিলা বছৰৰ প্ৰথমটো বানত আক্ৰান্ত হৈছে। বানত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ পশুপালকসকলে বানৰ সময়ত ৰাখিব পৰাকৈ ওখ ঠাই আগতীয়াকৈ চিনাক্ত কৰি থ'ব লাগে। বানৰ সময়ত খোৱাবৰ বাবে আগতীয়াকৈ খেৰ, দানা আদি মজুত কৰি থ'ব লাগে। বাৰিষাৰ পূৰ্বে পশুধনসমূহক প্ৰয়োজনীয় চিটাসমূহ দিব লাগে। এই বিষয়ে বন্দা পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ সুশীল তালুকদাৰে এনেদৰে কয়। বানপানী আমাৰ অসমৰ কাৰণে এক অভিশাপ স্বৰূপ। প্ৰতি বছৰে আমাৰ বিশেষকৈ গোধন যথেষ্ট ক্ষতি হয়। বানত বহুতো প্ৰাণীৰ মৃত্যু হয়, উটি যায়। আকৌ বানপানী যোৱাৰ পিছত ঘাঁহ নেপাই পেলাই পলহে পুতি পেলোৱা সেই ঘাঁহ খাই পেলাই নানা ধৰণৰ পেটৰ বেমাৰত ভোগে আৰু মৃত্যুমুখত পৰে। প্ৰতি বছৰে এই পৰ্যায়ক্ৰমে চলি আহিছে। এই ক্ষেত্ৰত গোপালকসকলে আমাৰ বিশেষ অসমৰ ক্ষেত্ৰত আমাৰ অসমৰ গোপালকসকলে বানপানী অহাৰ লগে লগে অহাৰ আগতে যাতে গো ধনখিনিক আমি ওখ জেগাত ৰাখি পেলাই উটি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। তাৰ লগতে আমি চাইলেজ বনাই থব পাৰোঁ। আগতে চাইলেজ বনাই থৈ পেলাই সেই বানপানীৰ সময়খিনিত আমাৰ গোধনখিনিক খাদ্যৰ অভাৱত যাতে এই প্ৰাণীবিলাক মৰিব লগা নহয়, আমি তেনেকৈ সেই চাইলেজ বনাই পেলাই আমি খুৱাব পাৰোঁ। আৰু খুব বেলেঞ্চ সুষম আহাৰ হয়, সুষম খাদ্য হয়। সেইবিলাক খাই পেলাই অন্ততঃ বানপানীৰ সময়খিনিত আমাৰ গোপালকসকলে গোধনখিনিক ৰক্ষা কৰিব পাৰে। তাৰ লগতে আগতীয়াকৈ দানা হওক, গৰুৰ দানা হওক বা ঘাঁহ হওক, খেৰ হওক, আগতীয়াকৈ ওখ ওখ জেগাবিলাকত সাঁচি থ'ব লাগিব। আৰু যেতিয়া বানপানী হ'ব তাৰ পৰা লাহে লাহে অকণমানকৈ অন্ততঃ সেই বানপানীখিনিৰ সময়ত যাতে সুকলমে গোধনখিনিক ৰক্ষা কৰিব পাৰে, এই ব্যৱস্থাটো আমাৰ গোপালকসকলে ল'বলগীয়া। আমি যাতে এই আহিবলগীয়া বানপানীত আমাৰ পশুধনখিনিক ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ফাৰ্ডাৰ ডেভেলপমেণ্ট অফিচাৰৰ লগত আলোচনা কৰি পেলাই আমি যথেষ্ট পৰিমাণৰ ঘাঁহ মজুত কৰি ৰাখি থৈ দিছোঁ। আৰু আমাৰ এই অঞ্চলৰ যিমানখিনি পশুধন আছে সেই পশুধনখিনিৰ ডাটাখিনি আমি আমাৰ চাৰ্কুল অফিচাৰক আমি জনাই থৈ দিছোঁ। আৰু যদি আহিবলগীয়া সময়খিনিত আমি দানা দিবলগীয়া হয়, চৰকাৰক আমি সেই হিচাপ কৰি পেলাই আমি দানাৰ পৰিমাণটো আমি জনাই দিম আৰু তেওঁলোকে আমাক দানা দিয়ে। আৰু আমাৰ মানুহ গৈ পেলাই আমাৰ যিখিনি ক্ষেত্ৰ সহায়ক আছে, গৌ মিত্ৰ আছে, গোপাল মিত্ৰ আছে,
বা মৈত্ৰী আছে বা আমি নিজেও স্বয়ং গৈ পেলাই আমি ৰাইজৰ সেৱাত আমি অন্ততঃ এইকেইদিন বানপানীত যাতে মৃত্যুমুখত গৰু নপৰে খাদ্যখিনি যাতে আমি সুন্দৰভাৱে ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰোঁ বাৰিষাৰ আগে আগে আমি আমাৰ তৰফৰ পৰা নানা ধৰণৰ ভেকচিন এতিয়া আমাৰ অসম চৰকাৰে প্ৰভাইড কৰিছে যেনেকুৱা ধৰক LSD লাম্পি স্কিন ডিজিজ FMD তাৰপিছত ব্ৰুচেলা ভেকচিন আৰু গাহৰিৰ কাৰণে আমাৰ ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন আমি দিছোঁ আমাক দিছে আৰু আমি ঘৰে ঘৰে গৈ আমি বিনামূলীয়াকৈ টীকাকৰণ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ তৰফৰ পৰা অসম চৰকাৰৰ যি ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে তেখেতক আমি ধন্যবাদ জনাম বানৰ সময়ত উপযুক্ত পুষ্টিৰ অভাৱ চাপ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰত্যাহ্বানৰ সন্মুখীন হয় বাবে পশুধন বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে সেয়েহে পশুপালকসকলে বানৰ পূৰ্বে পশুধনৰ ক্ষেত্ৰত উপযুক্ত সাৱধানতা অৱলম্বন কৰি প্ৰস্তুতি চলাব লাগে কৃষি দৰ্শনত এইবাৰ আমি লগ পাওঁ আহক চন্দ্ৰপুৰৰ NTC মিলন নগৰৰ এগৰাকী প্ৰগতিশীল যুৱ মহিলা পশুপালক অনিতা দাসক 2022 চনত মাত্ৰ 2জনী গাই গৰুৰে গোপাম আৰম্ভ কৰা শ্ৰীমতী দাসৰ গোপামত বৰ্তমান 5টা গৰু আছে আৰু দৈনিক গড়ে প্ৰায় 20 লিটাৰ গাখীৰৰ উৎপাদন হয় তেখেতে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা প্ৰশিক্ষণ লাভ কৰাৰ উপৰিও সকলো প্ৰয়োজনীয় সহায় সহযোগিতা লাভ কৰি আহিছে আহকচোন অনিতা দাসৰ মুখেৰে শুনো তেওঁৰ এই সফলতাৰ কাহিনী আমি যে গোপামখন দেখিছোঁ ধৰক আপুনি কেতিয়া আৰম্ভ কৰিছিলে মই 2022 নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছোঁ আপোনাৰ কি সৰুৰ পৰা ইচ্ছা আছিল নে এনেকৈ গোপাম এখন খোলাৰ পালন কৰাৰ সৰুৰ পৰা ইচ্ছা আছিল মানে আমাৰ ঘৰৰ ওচৰত নেপালী মানুহ আছিল যে সিহঁতক দেখি কেনে মই ভাবি আছিলোঁ কৰিম বুলি আৰু এই সুবিধাটো আপুনি কেনেকৈ পালে গোপামখন আৰম্ভ কৰাৰ এইটো মানে চৰকাৰৰ পৰা সুবিধা আহিছিল শ্যামা প্ৰসাদ মুখাৰ্জী আৰু উৰ্বান মানে যিটো গোপালন মিছন তাৰ পৰা মানে মই আৰম্ভ কৰিলোঁ চৰকাৰী গৰু পাব বুলি কৈছিলে সেইকাৰণে মই তাত মানে ট্ৰেইনিংটো ল'লোঁ মতা 2 দিনৰ ট্ৰেইনিং হৈছিল 2 দিনৰ ট্ৰেইনিঙত মানে গৰু দিম বুলি কৈছিলে আৰু নেক্সট মই আকৌ 7 দিনৰ এক্সট্ৰা ট্ৰেইনিং লৈছিলোঁ মানে গোপামখন আৰম্ভ কৰাৰ আগতে আপোনালোকক চৰকাৰীভাৱে প্ৰশিক্ষণ দিয়া হৈছিল এই প্ৰশিক্ষণটোৰ ফলত আপোনালোকৰ লাভ হোৱা বুলি ভাবিছেনে আপোনালোকে মই লাভ হোৱা বুলি ভাবিছোঁ কাৰণ কিয় মই গৰু 2জনী পাইছিলোঁ এটা পোৱালি 2জনী পাইছিলোঁ আৰু গোপালনৰ ধৰক কিছুমান সৰু সৰু কথা আপোনালোকে জানিছিলে কেনেকুৱা ধৰণৰ কথা শিকা হৈছিল আপোনালোকক ইয়াত মানে দানা পানী আমি কেনেকৈ দিব লাগে বেমাৰবিলাকৰ বিষয়ে জানিব পাৰিছিলোঁ আৰু ঘাঁহ কিমানখিনি দিব লাগে খেৰৰ কেনেকৈ খুৱাব লাগে বা কেনেকৈ আমি মানে গৰুটো মানে জাগিব তাৰ কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে চবখিনি আমাৰ শিকোৱা হৈছিলে এতিয়া আৰু এইখিনি মানে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত হৈছিলে তাৰপিছত আপোনালোকে সেই আঁচনিৰ অধীনত 2জনী গাই গৰু পাইছিল 2জনী গাই গৰু পাইছিল আৰু গোহালিটো সাজিবৰ কাৰণে অকমান অনুদান দিছিলে নেকি অনুদান দিছিলে আমাক অলপমান প্ৰথম মানে 2জনীৰে আপুনি আৰম্ভ কৰিলে 2জনীৰে আৰম্ভ এতিয়া আপোনাৰ কিমান আছে গৰু এতিয়া মোৰ 5জনী গাই আছে গৰু 5জনী আছে গৰু গোটেই টোটেল পোৱালিৰ সৈতে 5জনী আৰু আপোনাৰ ধৰক আটাইকেইটা গাই যেতিয়া গাখীৰ দি থাকে তেতিয়া আপোনাৰ মানে গাখীৰৰ উৎপাদন দৈনিক কিমান মান হয় এতিয়াতো মোৰ 2জনী দি আছে বাকী এজনী গাভিন আছে 2জনীয়ে গাভিন আছে আৰু এতিয়া মোটামুটি মোৰ 15-20 লিটাৰ ভিতৰত থাকে আৰু আটাইকেইজনীয়ে যদি গাখীৰ দিয়ে তেতিয়া হ'লে বেছি হ'ব আৰু এতিয়া মানে এইটোতো ক'ব নোৱাৰি মানে আপ ডাউন হৈ থাকে হয় আৰু আপুনি গাখীৰটো মানে ক'ত বিক্ৰী কৰে আপোনালোকে মই গাখীৰটো এতিয়া দোকানত দি আছোঁ আৰু কেতিয়াবা আমি ঘৰে ঘৰে ওচৰৰ যিখিনি মানুহ আছে সেইখিনি মোৰ তাৰ পৰা আহি কালেকশ্যন কৰি লৈ যায় আৰু কি দাম পাই আছে গাখীৰৰ মই এতিয়া 60 টকা লিটাৰ পাই আছোঁ আৰু এই দোকানত যে দিয়ে 2 বেলাৰ গাখীৰটো দোকানত দিয়ে নে সেনেকৈ ৰাতিপুৱা গোটেইখিনি দি আছোঁ মানে গাখীৰখিনি বিক্ৰীত একো অসুবিধা হোৱা নাই বিক্ৰীত মোৰ একো অসুবিধা হোৱা নাই বিক্ৰী মানে কি ঘৰতে আহি লৈ যায় আছে মানুহখিনিয়ে তেনে গাখীৰ বাঢ়িলেও ধৰক আপোনাৰ অসুবিধা নহয় হয় আৰু বিভিন্ন ধৰক সবকা ৰোগ হওক বা গলফুলা জহৰবাদ এই বেমাৰ আজাৰবিলাকৰ যি চিটা এনেকুৱাবিলাক চিটাবিলাক মানে ডক্তৰে আহি দি যাই থাকে আৰু ময়ো মানে 6 মাহৰ মূৰে মূৰে মানে ডক্তৰক মাতি কেনে এইটো দিয়াই থাকোঁ
আপুনি মানে যেতিয়া দিব লাগে সময়মতে দি আছো মই পেলুৰ ঔষধ আপুনি পেলুৰ ঔষধ মই দিয়ে থাকো আৰু লগতে মিনাৰেল মিক্সাৰ দি থাকো মাজে 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 গৰুবিলাকৰ দুৰ্বল হৈ নাযায় যাতে সেইকাৰণে এতিয়া ধৰক প্ৰায় 2 বছৰ আপোনাৰ পাৰ হ'ল নহয় জানো গোপামখন কৰা বৰ্তমানলৈকে যিটো আপোনাৰ অভিজ্ঞতা মানে আপুনি সন্তুষ্ট নে আৰু বঢ়াম বা আপোনাৰ পৰিকল্পনা কি আছে ভৱিষ্যতে মোৰ পৰিকল্পনা মানে মই ইয়াৰ লগতে মানে মই ডাঙৰ ফাৰ্ম এখন কৰাৰ উদ্দেশ্য আছে আৰু সেই কাৰণে মানে মই কৰি আছো আৰু ইয়াৰ জায়গাখিনি মই ইয়াতে মোৰ অলপ কম হয় মই অলপ বেলেগ জায়গাত নিয়াৰ কাৰণে মই পৰিকল্পনা কৰি আছো আৰু আমি দেখিছো যে আপুনি গাহৰিও পুহিছে ছাগলীও পুহিছে কিমান গাহৰি আছে আপোনাৰ কিমান ছাগলী আছে অলপ ক'ব নেকি গাহৰি মোৰ এতিয়া 7টা আছে আৰু মাইকী গাহৰি এতিয়া গাভিন আছে আৰু মই মানে কি ব্ৰিডিং ফাৰ্ম কৰি আছো পোৱালি প্ৰডাকচন কৰো পোৱালি কৰি কেনে বিক্ৰী কৰি দিওঁ পোৱালি কি দাম পাই আছে আপুনি পোৱালি মই এতিয়া মই লাষ্ট টাইম 4000 কে বিক্ৰী কৰিছো এটা 2 মাহৰ 2 মাহৰ পোৱালি 1.5 মাহ 2 মাহৰ হয় মানে পিয়নেৰা পোৱালি আৰু ছাগলী আপোনাৰ কেইজনী আছে ছাগলী মই নতুনকে এনে আনা নাই এনে ছখতে আনিছো ছাগলী কৰিম বুলি ভাবিহে আছো ডাঙৰ ছাগলী আৰু ধৰক আপুনি আমাৰ আন যিবিলাক মহিলা আছে বা যুৱতী আছে তেওঁলোকক কি ক'ব খোজে যে বহুতে ভাবে যে মহিলাই নোৱাৰিব নেকি পৰিয়ালেও সহায় কৰে পৰিয়ালেও ধৰক যদি সহায় কৰে আন মহিলাক আপুনি কি ক'ব খোজে তেতিয়া মানে কি বাহিৰত যদি আপুনি 5000 6000 টকা 7000 টকাৰ কাৰণে কাম কৰিব যোৱাতকে ঘৰতে বহি মুৰ্গী পুহিও আজিকালি মানে ইনকাম কৰিব পৰা ৰাস্তা এটা আছে বা ছাগলী পুহিও ইনকাম কৰিব পৰা ৰাস্তা আছে তেতিয়া ল'ৰা ছোৱালীক সময় দিব পাৰি বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আগবঢ়াই নিব পাৰি কিন্তু বাহিৰত যদি কাম কৰিব যে আপুনি গোটেই দিনটো ব্যস্ত থাকিব লাগে তো মই সেই ভাবি কেনে মানে এইখিনি কামত মানে মই ভাবিছো যে ল'ৰা ছোৱালীক পঢ়াত সময় দিব পাৰিম ঘাঁহ কাটি অনাৰ লগতে গোপাম পৰিচালনাৰ বিভিন্ন ক্ষেত্ৰত তেওঁক উপযুক্ত সহায় সহযোগিতা আগবঢ়াই আহিছে তেওঁৰ স্বামীয়ে অনিতা দাসে গোপামৰ লগতে গাহৰি আৰু ছাগলী পালনো আৰম্ভ কৰিছে যাতে কিবা কাৰণত গোপামৰ পৰা আশা কৰা ধৰণে লাভ নাপালে সেই ঘাটি গাহৰি আৰু ছাগলীয়ে পূৰণ কৰিব পাৰে আজি অনিতা দাস আদৰ্শ হৈ পৰিছে অঞ্চলটোৰ আন মহিলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত 2030 চনৰ ভিতৰত দেশৰ পৰা সবকা আৰু ব্ৰুচেলোচিছ ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে 2019 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ কৰা হৈছে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনি নামৰ এখন অভিলাষী আঁচনি অসমতো ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে এই টিকাকৰণ আঁচনি ৰূপায়ণ কৰি আহিছে এই বিষয়ে নৰতাপ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ বলেন ডেকাই এনেদৰে কয় অসম পশুপালন আৰু পশু চিকিৎসা বিভাগে NADCP নেশ্যনেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ অধীনত গৰুৰ কাৰণে সবকা যিটো FMD বুলি কোৱা হয় আৰু LSD লাম্পি স্কিন ডিজিজ ব্ৰুচেলোচিছ HS BQ এইকেইটাৰ কাৰণে প্ৰতিষেধক মানে দি আছে আৰু ছাগলীৰ কাৰণে যিটো PPR আৰু গাহৰিৰ কাৰণে যিটো সোয়াইন ফিভাৰ বুলি কয় এইকেইটাৰ ভেকচিন দিয়া আছে লগতে গৰু ছাগলীবিলাকক কাণ ফুলি পিন্ধাই সিহঁতক ৰেজিষ্ট্ৰেশ্যন কৰি থকা হৈছে এতিয়া FMDটো দিয়া হয় যিটো আমি কওঁ FMD জনা যায় সবকা ৰোগ বুলি জনা যায় আৰু কোনোবাই বাটনাৰ বুলিও কয় সবকা বেমাৰটো হৈছে ভাইৰাছজনিত বেমাৰ ই একেবাৰে সৰু ভাইৰাছ আৰু সহজতে বায়ু পানী বা মলমূত্ৰৰ দ্বাৰাই দানা আদিৰ দ্বাৰাই সিঁচৰিত হয় এই বেমাৰটোৱে আমাৰ দেশত গোধনৰ পৰা বহু লছ হয় ইয়াৰ কাৰণে এই বেমাৰটো জন্মৰ 4 মাহ পাছত প্ৰথম চিটাটো দিয়া হয় আৰু 8 মাহ পাছত দ্বিতীয়টো দিয়া হয় আৰু প্ৰতি 6 মাহৰ মূৰে এই চিটাটো দিয়া হয় তাৰপিছত আৰু এটা দি থকা হৈছে ব্ৰুচেলোচিছটো জেনেটিক বেমাৰ মানে মানুহৰ পৰা গৰুৰ পৰা গৰু এই বেমাৰটো মানে সিঁচৰিত হয় তাৰ 8 মাহ বয়সত এই ভেকচিনটো দিয়া হয় দিলে গোটেই জীৱন জুৰি এই মানে ভেকচিনটোৱে কাম কৰি থাকে অকল চেউৰিক দিয়া হয় নহয় জানো 4 পৰা 8 মাহ বয়সৰ হয় তাৰ পাছতে আপোনাৰ ছাগলীক কি দিয়া হয় প্ৰতিষেধক ছাগলীক আমাৰ বিভাগৰ ফালৰ পৰা বৰ্তমান PPR ভেকচিন দি থকা হৈছে
PPR2 ছাগলীৰ এনেকুৱা এটা মাৰাত্মক বেমাৰ। এই বেমাৰ হ'লে ছাগলী আৰু তাক বচোৱাটো বিৰাট টান হৈ পৰে, জাকে জাকে গোটেইখিনি ধ্বংস হয়। PPRৰ লক্ষণ হৈছে নাকে মুখে পানী ওলাব, পায়খানা বেয়া হ'ব আৰু জ্বৰ উঠিব, শেষত লেৰেলৰে ছাগলীটো মৰি যায়। এই প্ৰতিষেধকটো যদি দিয়া যায় তেতিয়াহ'লে এই বেমাৰৰ পৰা ৰক্ষা পাব পাৰে। অৱশ্যে এই বিনামূলীয়া প্ৰতিষেধকৰ সুবিধা লাভ কৰিবৰ বাবে পশুধনৰ পঞ্জীয়ন আৰু কাণৰ টেগিং বাধ্যতামূলক। এই বিষয়ে ডাক্তৰ বলেন ডেকাই এনেদৰে কয়। এতিয়া চৰকাৰে যদি কোনো এটা আঁচনি ল'ব লগা হয়, মানে এনিমেল গৰু ছাগলীৰ সংখ্যাটো জনা অত্যন্ত জৰুৰী। তাৰ কাৰণে যদি আমি পঞ্জীয়ন কৰি লওঁ গৰু ছাগলীবিলাকক, সেই অনুযায়ী অনুদান যেনে ভেকচিন, মেডিচিন বা বানপানীৰ সময়ত দানা এইবিলাক মানে যোগান ধৰাতে সহজ হৈ পৰে। সেইকাৰণে আৰু তদুপৰি এইটো হ'ল ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ। যদি কিবা কাৰণে আপোনাৰ গৰুটো হেৰাই যায়, আপুনি যদি সেই নাম্বাৰটো দিয়ে তেতিয়াহ'লে আপুনি গৰুটো আপোনাৰ বুলি পাই যাব, কোনো কেছ মকদ্দমা নকৰাকৈ সেইটো। আৰু এই আমি গোটেই অঞ্চলত আমি গৰু ছাগলীক মানে ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। গতিকে আহক আপোনাৰ পশুধনক টীকাকৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2030 চনৰ ভিতৰত দেশৰ পৰা চবকা আৰু ব্ৰুচেলোচিছ ৰোগ নিৰ্মূল অভিযানৰ আপুনিও সহযোগী হওক। গাহৰি পোৱালিৰ যতন আৰু প্ৰতিপালন সম্পৰ্কে কিছু কথা জানো আহক ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ ৰিংকু ডেকাৰ পৰা। গাহৰি পোৱালি কথাটো হ'ল যে আপুনি যেতিয়াই পোৱালি হয়, পোৱালি হোৱাৰ সময়ত আপুনি তাৰ লগত কমচে কম 3-4 দিনটো সিহঁতৰ লগত পূৰা লাগি থাকিব লাগে। আৰু পোৱালিবিলাকে যাতে ঠাণ্ডা নাপায়, যাতে আপুনি দিব পাৰে তাৰ ব্যৱস্থাটো আপুনি আগতীয়াকৈ কৰি ল'ব লাগে। কাৰণ যিকোনো আপোনাৰ পোৱালিয়ে তাৰ নিজৰ পৰা তাৰ দেহাটো গৰম কৰি ৰাখিব পৰা শক্তিটো নাথাকে। যিকোনো পোৱালিয়ে আপোনাৰ যিকোনো বাচ্চাই হওক, আপোনাৰ মানুহৰ হওক, ছাগলী হওক, গৰু হওক, যিকোনো আপোনাৰ বাচ্চাবিলাকৰ সেইটো ক্ষমতাটো নাথাকে, যিটো আমি থাৰ্ম' ৰেগুলেশ্যন বুলি কওঁ। তো তাৰ কাৰণে আপুনি বাহিৰাকৈ তাক এটা ব্যৱস্থা কৰি দিব লাগে। তো এই ক্ষেত্ৰত আমাৰ বহুত আজিকালি এডভান্সমেণ্ট হৈছে। তো বেলেগ আপোনাৰ ইনফ্ৰাৰেড ৰে কিছুমান আপোনাৰ থাকে এনেকুৱা। আৰু লগতে আপোনাৰ সামান্যভাৱে যদি আপুনি ব্যৱহাৰ কৰিব খোজে 60 ৱাট বা 100 ৱাটৰ বাল্ব আপুনি লগাই ল'ব পাৰে। 1 মিটাৰমান ওখকৈ যদি আপুনি লগাই দিয়ে আৰু এটা ক্ৰীপ এৰিয়া বনাই ল'ব লাগে। ক্ৰীপ এৰিয়া মানে হ'ল আছুতীয়াকৈ পোৱালিকেইটা থাকিব পৰাকৈ এটা জেগা, যাতে আপোনাৰ মাকজনীয়ে খোৱা লোৱাৰ লগত পোৱালিৰ যাতে কোনো ইণ্টাৰফেৰেঞ্চ নহয়। আৰু তাতে আপুনি অকণমান যদি খেৰ এইবিলাক দি কিনে অলপ বেডিং এটা বনাই দিয়ে আৰু ওপৰত বাল্ব এটা লগাই দিয়ে আৰু প্ৰথমৰ খোৱা খাদ্যবিলাক যদি তাতে দিয়ে, তেতিয়াহ'লে মাকৰ পৰা অকণমান দেৰি দিনৰ বেলেগ সময়ত আঁতৰত থাকিব। আৰু তাৰ পৰা পোৱালিবিলাকৰো মানে মাকে শুওঁতে বা চাইড হওঁতে তাৰ চেপেটা হৈ কিনে মৰাৰ চান্সটো কমি যায়। কাৰণ দেখা যায় যে কেতিয়াবা পোৱালিবিলাক বেছি দৌৰা দৌৰি কৰি থাকিলে মাকৰ লগত তাৰ চেপেটা হৈ কিনে মৰি যায়। তো ক্ৰীপ এৰিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আৰু আচলতে আমাৰ যিবিলাক ডাঙৰ ফাৰ্ম, তাতে যদি আমি পাৰি প্ৰথমতে কিছুমান তাক পোৱালিবিলাকক আচলতে প্ৰ'বায়'টিক কালচাৰ কিছুমান খুৱাব পাৰি। যদি আপোনাৰ ফাৰ্মখন যদি অলপ বেছি ডাঙৰ হয় তেতিয়াহ'লে আপোনাৰ তেনেকৈ মেনেজ কৰিব পাৰে। আপুনি জন্মৰ পিছতে আপুনি যদি প্ৰ'বায়'টিক কালচাৰটো খুৱাই দিয়ে আৰু তেনেকুৱা প্ৰ'বায়'টিক লেক্টোবাচিলাছ আপোনাৰ স্প্ৰেও পায়, তো তেনেকুৱা ধৰণৰ স্প্ৰে যদি আপুনি চাৰিওপিনে মাৰে তেতিয়াহ'লে আপোনাৰ কিছুমান বেনিফিচিয়েল বেক্টেৰিয়া আপোনাৰ চাৰিওপিনে এটা পৰিৱেশ এটা হয়। সেই বেনিফিচিয়েল বেক্টেৰিয়াৰ যদি পৰিৱেশটো আহি যায় তেতিয়াহ'লে তাৰ সংক্ৰমণৰ চান্সটো কমি যায়। যেনেকৈ পিগলেট ডায়েৰিয়া এইবিলাকৰ চান্সটো কমি যায়। আৰু আপোনাৰ যিকোনো বাচ্চা বস্তু ৰখাৰ লগতে বা আপোনাৰ আমি পোহনীয়া জন্তু ৰখাৰ নিচিনাকৈ পোৱালিবিলাকক আপুনি সদায় চাফ চিকুণকৈ ৰাখিব লাগিব। চাফ চিকুণতাই মানে আপোনাৰ মেনেজমেণ্টৰ মুখ্য এটা ধাৰা। আৰু পোৱালিবিলাকক আপোনাৰ 4 দিন আৰু 14 দিন বয়সত সিহঁতক আইৰণ ইনজেকশ্যন দিব লাগে। আৰু আইৰণ ইনজেকশ্যন নিদি যদি আপোনাৰ অসুবিধা থাকে তেতিয়াহ'লে আহাৰতো আপুনি আইৰণৰ
ছাপ্লিমেণ্ট উহাৰত বাটত যদি আপুনি বাটটো ভালকৈ চাফা কৰি লৈ তাতে বাটত লগাই দিয়ে তেতিয়াহ'লেও তেনেকৈ আপুনি দিব পাৰে। আৰু নাইবা ধৰি ধৰি কিনে হ'লেও আপুনি যদি আইৰণ ছাপ্লিমেণ্টটো দি থাকে তেতিয়াহ'লে তাৰ গ্ৰ'থটোও ভাল হ'ব আৰু তাৰ ছাৰ্ভাইভেলৰ চান্সটো বহুত ভাল হয়। আৰু ইয়াৰ লগতে আপুনি সময়ত কৃমিষধ আৰু ভেকচিনবিলাক দিব লাগিব। ভেকচিনবিলাক আপোনাৰ মূলতঃ তাৰ আমাৰ যিটো ক্লাছিকেল স্বাইন ফিভাৰ গাহৰি জ্বৰ যিটো বেমাৰ আছে গাহৰি জ্বৰৰ বেমাৰৰ ভেকচিনটো দিব লাগে। গাহৰি জ্বৰৰ বেমাৰৰ ভেকচিনটো আপুনি 30 দিন 45 দিনমানত প্ৰথম দিলে হ'ল। 30 দিনত যদি আপুনি প্ৰথম দিয়ে তেতিয়াহ'লে আপুনি বুষ্টাৰটো আকৌ এমাহ পিছত আপুনি বুষ্টাৰ ভেকচিন দিব লাগিব গাহৰি জ্বৰৰ ভেকচিনটো। আৰু বুষ্টাৰটো দিয়াৰ পিছত আপুনি 6 মাহৰ মূৰে মূৰে গাহৰি জ্বৰৰ ভেকচিনটো দি থাকিব লাগে। আৰু আমাৰ FMDটো চবকা বেমাৰটো যদিও আমি ইমানকৈ দেখা নাযায় গাহৰিৰ ক্ষেত্ৰত, কিন্তু কি হয় যে গৰুতকৈ আচলতে যদি গাহৰি চবকা হয় তেতিয়াহ'লে তাক মেনেজ কৰিবৰ কাৰণে মানে বেছি অসুবিধা হয়। তো সেইকাৰণে যদি আপোনাৰ ব্ৰিডিঙৰ ফাৰ্ম হয় তেতিয়াহ'লে বেষ্ট হয় যে আপুনি চবকা ভেকচিনটো দি ল'ব লাগে। কাৰণ আপোনাৰ গৰুৰ ক্ষেত্ৰত যদিও বা দিগদাৰী হয় কিন্তু গাহৰিত তাতকৈ বেছি দিগদাৰী হয়। চবকা যদি আপোনাৰ বেমাৰটো কিবা কাৰণত আপোনাৰ ফাৰ্মত লাগে তো চবকাৰ বেমাৰটো আপুনি এই আপোনাৰ স্বাইন ফিভাৰৰ ভেকচিনটো দিয়াৰ 15 দিনমান পিছতে আপুনি চবকা বেমাৰটো দিব পাৰে ভেকচিনটো। আৰু তেনেকৈ এমাহ পিছত আকৌ আপুনি ৰিপিট কৰিলে হ'ল বুষ্টাৰ হিচাপত। আকৌ 6 মাহৰ মূৰে মূৰে আপুনি চবকা বেমাৰৰ ভেকচিনটো দিলে হ'ল। আৰু সিহঁতক যি বাঢ়ৰণীয়া পোৱালিবিলাকক উচ্চ প্ৰটিন থকা মানে খাদ্য দিব লাগে। গাহৰি পালকসকলে পোৱালিৰ এনেদৰে যতন ল'লেহে পামখন লাভজনক হৈ পৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में